টিয়ক সমষ্টিৰ জগদুৱাৰৰ পিছত এইবাৰ লৈ আহিছোঁ টিয়কৰ এটা অন্যতম অঞ্চল যিটো এটা কৃষি প্ৰধান অঞ্চল ভগা আৰু এই ভগামুখে ৰাজনৈতিক পথাৰৰ পৰা অৰ্থনৈতিক পথাৰখনলৈকে এটা অন্যতম নিৰ্ণায়ক ভূমিকা লৈ আহিছে 102 নং টিয়ক সমষ্টিত। এই টিয়ক সমষ্টিৰ ৰাইজে কি কয়, উন্নয়ন কিমান হ'ল, কি প্ৰত্যাশা কৰিছিলে 2016ত আৰু এই প্ৰত্যাশা কিমান পূৰণ হ'ল আৰু 2021ৰ কাৰণে টিয়কৰ ভগামুখ অঞ্চলৰ ৰাইজ কেনেকৈ সাজু হৈছে। ইয়াত সমগ্ৰ ৰাইজ অহা নাই যদিও এই অঞ্চলৰ বেপাৰ বাণিজ্যৰ পৰা কৃষকজনলৈকে জড়িত যিসকল লোক আহিছে সেই লোকসকল বিভিন্ন স্থানত আছে। মই তেওঁলোকৰ লগত কথা পাতিবৰ বাবে যত্ন কৰিম আৰু নিৰপেক্ষভাৱে একেবাৰে সৰ্বসাধাৰণভাৱে সেই লোকসকলে কি কথা কয় এই কথাখিনি প্ৰাগ নিউজৰ যোগেদি আমি প্ৰকাশ কৰিবৰ বাবে যত্ন কৰিম। আজি আপোনাৰ পদূলিত প্ৰাগ নিউজ এই মুহূৰ্তত টিয়কৰ ভগামুখত মই অকণমান কথা পাতিলোঁ, আপুনি বহিব পাৰিব। দাদা কি নাম আপোনাৰ? প্ৰকাশ বৰা। প্ৰকাশ বৰা। ক'ত ঘৰ আপোনাৰ? মই ইয়াতে ঘৰ। কোনোবা ৰাজনৈতিক দলত আছে নেকি? নাই নাই নহয়। তাই নিৰপেক্ষ ভাল হ'ব আপোনাৰ লগত কথা পাতি। কেনেকুৱা কাম হ'ল যোৱা 5 বছৰ? আমাৰ আগৰ বিগত কংগ্ৰেছ চৰকাৰ দিনতকৈ বৰ্তমান আমাৰ বিধায়িকা ৰেণুকুমা ৰাজখোৱা বাইদেৱে যথেষ্টখিনি কাম কৰিছে। মানে কেনেকুৱা ধৰণৰ? ধৰক আমাৰ এতিয়া LCR ৰোডটো আগতে আমাৰ গাড়ী চাড়ী যাব নোৱাৰা অৱস্থা হৈছিলে, কিন্তু বৰ্তমান আমাৰ এই ৰাস্তাটোত যথেষ্টখিনি আপোনালোকেও দেখিছে। আৰু কি কাম হৈছে? তাৰ উপৰি আমাৰ ইয়াত তেখেতে বিধায়ক পুঁজিৰ পৰা নামঘৰ আৰু বানপানী কেনেকুৱা চিটুৱেশ্যন? বানপানী ইয়াত মানে আমাৰ তেনেকৈ বানপানী হোৱা নাই। ভগামুখত নাই বানপানী হোৱা নাই তেনেকৈ। কেনেকুৱা আপোনালোকৰ পৰিৱেশ? হয়, পৰিৱেশ ঠিকে আছে। আমাৰ বিধায়কগৰাকীয়ে আমাক যথেষ্ট আমাক কাম কৰা যদি আপোনাক কওঁ বিধায়িকাগৰাকীক 10 নম্বৰ আমি লৈ আহিছোঁ গুৱাহাটীৰ পৰা, আপুনি 10 নম্বৰৰ ভিতৰত কিমান দিব? আমি এতিয়া আমাৰ যিখিনি আমি দেখিবলৈ পাইছোঁ আমি 10ৰ ভিতৰত 10 নম্বৰেই দিব লাগিব। 10 নম্বৰ সন্তুষ্ট, যথেষ্ট সন্তুষ্ট তেওঁলোকে। আমি জগদুৱাৰত অসন্তুষ্ট পাইছিলোঁ, ইয়াৰ বিপৰীত ইয়াত কিন্তু আমি সন্তুষ্ট পাইছোঁ। মানে এইফালে কাম হৈছে। আনতাজ কেনেকুৱা ইয়াত পৰিৱেশ? আমাৰ ইয়াত পৰিৱেশ যথেষ্ট ভাল। টিয়ক সমষ্টিৰ বিধায়িকাই যথেষ্ট কাম কৰিছে। এই বজাৰখন বনালে, ৰাস্তা পদূলি বনালে, নামঘৰ 28টা নামঘৰত দিলে, খেতিপথাৰ যথেষ্ট উন্নয়ন কৰিলে, মহিলাবিলাকক সমলীকৰণ কৰিলে, কাম কৰিছে। যথেষ্ট আমি লাভৱান হৈছোঁ টিয়ক সমষ্টিৰ বিধায়িকাৰ ইয়াত যথেষ্ট পৰিমাণে এই অঞ্চলত কাম কৰিছে। আমি আৰু 2-এজনৰ ওচৰলৈ যাব পাৰে যিটো সঁচা এই কথাটো ল'ব বিচাৰিম। যদি কাম হৈছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ। ইয়াৰ গোটেই পৰিৱেশটো যদি আমি চাওঁ, ইয়াৰ সমস্যা কি আছে আপোনালোকৰ মতে, কি থাকি গ'ল আমাৰ টিয়ক সমষ্টিত? মানে ইয়াত মই যদি আপোনাক এইফালেদি আপুনি চাইকেল লৈ গৈ আছিল, এই অঞ্চলটোৰ যদি সৰু সমস্যা কি থাকি গ'ল? এই অঞ্চলটোত সমস্যা বহুত হৈছে। যিহেতু আমি হৈছোঁ খেতি প্ৰধান মানুহ, আমাৰ বৰ্তমান খেতি একেবাৰে শেষেই হৈ গৈছে। কি সমস্যা আছে মোক 3টা কওক। এক হৈছে পানীৰ সমস্যা, মানে বানপানীৰ সমস্যাটো, আৰু 2 নম্বৰত হৈছে ইতিমধ্যে আমাৰ ৰাস্তা পদূলিও হৈছে, কিন্তু নাই হোৱা বুলি আমি ক'ব নোৱাৰোঁ। আৰু যেনেকৈ ডেভেলপ হ'ব লাগে তেনেকৈ কিন্তু হোৱা নাই। আমি আশা কৰিছোঁ যাতে এতিয়া যেনেকৈ আছে ইয়াতকৈ আৰু দুগুণা মানে এই কথাটো হৈছে যে যিমান হ'ব লাগিছিল নাই হোৱা, হ'ব লাগিছিল। 1, 2 নতুন দলক লৈ কি আশা কৰিছে? ধৰি লওক যোনেই গঠন কৰক, এই নতুন দলবোৰে ইয়াত প্ৰভাৱ পেলাব নাই? নতুন দলে হয়তো প্ৰভাৱ পেলাব নাপাব বুলি কোৱা নাই, কিন্তু আমি নতুন দল যি ৰাজনৈতিক দল আহিছে আমি তেখেতলোকক অনুৰোধ কৰিছোঁ যে অসমৰ প্ৰত্যেকে এটা দল হ'ব লাগে, আৰু যিটো দলে আমি যাক এতিয়া ঘৃণা কৰিছোঁ বা যাক বেয়া পাইছোঁ আমি এক নোহোৱালৈকে কিন্তু সেই দলক বা সেই হেৰিয়ক আমি মানে KMS, চাচু, AJYCP চব মিলি পেলাই এটা দল হ'ল। ইয়াত যদি কোনোবা প্ৰাৰ্থী দিয়ে ইম্পেক্ট হ'ব নাই, প্ৰভাৱ পৰিব নাই? মানে ইনফেক্টটো পৰিলেও কিন্তু মানে এতিয়ালৈকে আমি একো সমস্যাটোৰ কথা ক'ব পৰা নাই, যিহেতু মানে বহুত ইয়াত অলপ হেৰি আছে। দেখা যাওক আৰু কি হ'ব সমস্যা। নিশ্চয়। মই দাদা অকণমান আপোনাৰ লগত কথা পাতিম। আপুনি কোন জেগাত, ঘৰটো ক'ত আপোনাৰ? ভগামুখ চেৰিঙীয়া। মানে ইয়াতে কি কাম হ'ল ইয়াত? ইয়াততো বহুতো কাম হ'ল, ৰাস্তাৰ ঘাট। তাৰপৰা আগতে বেয়া আছিল নেকি? আগতেতো বহুত বেয়া আছিলে। আজি 15 বছৰ আগত যিমানখিনি আছিলে তাতকৈ বহুত উন্নত হ'ল। বহুত উন্নত হ'ল। আমি নাম্বাৰ দিব পাৰোঁ, নিব পাৰে একদম সম্পূৰ্ণ। এয়া হ'ল এই অঞ্চলৰ 2-এজনৰ লগত আৰু কথা পাতিম। আমি যোৱা নাই আঁতৰি, আমি এইফালে যাম। ঠিক আছে, আমি দুগৰাকী বাটৰুৱা আহি আছে, একদম সাধাৰণ যিসকল লোক তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম, যিসকল লোকে আচলতে ইয়ালৈ আহিছে। বাইদেউ ভয় খাইছে নি মই অহা দেখি? একদমেই নাখাব, কথা পাতিম আমি আপোনালোকৰ লগত। কোন জেগাত ঘৰ আপোনাৰ? মানে এইখন জেগাৰ পৰা কিমান দূৰ? 3 কিলোমিটাৰমান। আপোনালোকৰ ফালে কাম বন কেনেকুৱা হৈছে? চৰকাৰৰ কাম বনবিলাকত সন্তুষ্ট নে? সন্তুষ্ট। কাম ভাল হৈছে? মানে আপোনালোকৰ বিধায়িকাৰ নাম কি? ৰেণুকুমা কি লিখে? ৰাজখোৱা। চিনি দেখিছে নাই? তেওঁ দেখিছে। এতিয়া কাম কৰিছে নাই? এইবাৰ কৰিছে। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ একে খনামুখ কেনেকুৱা এইটো চাইডে কাম বন? কাম বন একেই চলি আছে। মানে ভাল হৈছে নে বেয়া?
ভালেই বুলিব পাৰি আৰু এতিয়া ভাল পায় অঁ লকডাউনত কষ্ট পালে নি অলপ লকডাউনত কষ্ট পাইছোঁ নেপাইছোঁ আৰু পানী হয় নি আপোনাৰ ফালে আমাৰ পানী এতিয়া বানপানী হয়? 3 মাহ বুৰি আছে এতিয়া মানে কাৰ ঘৰ বুজিছে আপোনাৰ ঘৰ আমি ঘৰ বুৰি ঘৰে বুৰি আছে ঘৰে বুৰি এতিয়া শুকালে কিবা কিবি অসুবিধা পালে নাই মানে খোৱা বস্তু চস্তু দিলে নাই খোৱা বস্তু তেনেকৈ অকল এদিন ৰেচন দিছিলে উম। তাৰপৰা ইভাগে নাই ইভাগে নাই নাই ঠিক আছে এইখিনি হ'ল সাধাৰণ মানুহ এই মানুহখিনি হ'ল সাধাৰণ মানুহ মই আপোনাৰ ওচৰলৈ আহিছোঁ ভোটটো দিয়া বয়সটো হৈছে নাই হৈছে ভোট দিছে তে আপোনালোকৰ এই যে আমি যে যিবোৰ মানুহ জিকাই পঠিয়াওঁ আপোনালোকৰ ইয়াৰ পৰা যাক জিকালে সন্তুষ্ট নে অঁ সন্তুষ্ট হয় কিয় সন্তুষ্ট আপুনি কাৰণ দুটা কওক কাৰণ দুটা যদি ভাল কাম কৰি আছে কি কাম কৰিলে ইয়াত কি কাম কৰিলে ৰাস্তা পদূলি বাৰু বৰ্তমান ঠিকেই আছে আমাৰ বাকী ঠিকেই আৰু ঠিকে আছে ঠিকে আছে কেনেকুৱা বাইদেউ ইয়াৰ কাম বন কেনেকুৱা হ'ল আপোনালোকে এইটো ৰাস্তা দেখোন নহ'লে ৰাস্তা ভাল বুলি কৈছে এইটো ৰাস্তা মানে এইকণ এছো আমাৰ যোৰহাট পৰে মানে এইডোখৰ যোৰহাটৰ কোনো সেইটো প্ৰণালী যোৰহাট পৰে এইডোখৰ মানে এই পুলটোলৈকে মানে শিৱসাগৰ পাৰ পুলটো শিৱসাগৰ অঁ এইটো মানে সীমা পৰে ন সীমা পৰে মই এটা কথা অকণমান দেখুৱাম দে গুৰুত্বপূৰ্ণ ৰাস্তা এটা পাইছোঁ আপুনি যদি চাই এইটো আমগুৰি মানে ইটো দিশে আমগুৰি এই পুলটোলৈকে আৰু এইটো হৈছে আপোনাৰ টিয়ক মোটামুটি এইটো চাইডে ঠিক আছে কিন্তু আমগুৰি ফালে আপুনি পথৰ যথেষ্ট পৰিমাণে তাত প্ৰশ্নবোধক আহিছে বা এই ৰাস্তাটো আমি অকণমান দেখুৱাইছোঁ যে ইয়াৰ মুখৰকণ বেয়া এই সৰু সৰু কথাবোৰ দেখুৱাবলৈকে আমাৰ কেমেৰাটো ইয়ালৈ আহিছে প্ৰাগ নিউজৰ কেমেৰাটো ইয়ালৈ আহিছে আৰু অকণমান যাম আমি যিমানখিনি পাৰোঁ এই লোকসকলৰ লগত কথা পাতিবৰ বাবে যত্ন কৰিম কোনফালে যায় দাদা এইফালে গৈ আছে কোনফালে যায়গৈ মোৰ দোকান আছে দোকান আছে হয় ঠিক আছে আমি অকণমান কথা পাতিব আহিছোঁ প্ৰাগ নিউজ আজি ভগামুখলৈ ইয়াত সমস্যা কি আছে তিনিটা সমস্যা বুলি ক'বলৈ আপোনাৰ চব হৈ গ'ল নেকি ইয়াত সমস্যা নাহোৱা নাই সমস্যা আছে সমস্যা সমাধান হোৱাই নাই কি আছে ধৰি লওক আমাৰ যেনেদৰে আমি মানে সুৰক্ষিত হ'ব লাগিছে তেনেকৈ হ'ব পৰা নাই কেনেকুৱা ধৰণৰ সুৰক্ষিত বানপানী চানপানী হয় নাই এইফালে বানপানী হয় বাৰু ৰাস্তা পদূলি কেনেকুৱা এইফালে ৰাস্তা পদূলি ইমান বেয়া নহয় বেয়া নহয় ইমান বেয়া নহয় আৰু কি সমস্যা আছে আপোনাৰ মতে আজি যদি আমাক কয় আমি দেখুৱাব পাৰিম হয় আমাৰ কৃষক কৰ্মীসকলৰ কাৰণে অলপ অসুবিধা আছে ঠিক আছে মই আৰু বেলেগ এটা কথা সোধোঁ আপুনিতো সাধাৰণ মানুহ এজন পেটে ভাতে খাই থকা মানুহ এই নতুন দলবিলাক যে হৈছে টিভিত চাইছে নাই চাইছোঁ চাই আছে এই দলবিলাকৰ ইয়াত মানে প্ৰভাৱ আছে নাই হ'ব নাই এই দলবিলাক যদি আহে একেলগে হোৱাৰ সম্ভাৱনা আছে 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 কোন ওলাই অখিল গগৈ ওলাই আহিলে কাম হ'ব নেকি ইয়াত তেওঁ আহিলে নিশ্চয় আমাৰ কাম হ'ব বুলি ভাবোঁ প্ৰভাৱ পৰিব পৰিব অখিল গগৈ ওলাই আহিলে হয় এই কথাবোৰ চব কথা পাতিব বিচাৰিছোঁ আমি যে অখিল গগৈ জেলৰ ভিতৰত আছে অখিল গগৈ ওলাই আহে খেতিয়কে কি কয় তেওঁ কিবা ইম্পেক্ট পৰিব নাই মই অকণমান এইফালে আহিছোঁ ইয়াৰ দুই এজনৰ লগত কথা পাতিম সমস্যা তিনিটা কওক মোক থাকি যোৱা নতুন টিভিত আমি কৈ দিম যে একো নাই ইয়াত ভগামুখ ধুনীয়া জেগা সমস্যাটো আছে অলপ ৰাস্তা কি আছে আমাৰ? ইতিমধ্যে প্ৰায় মানে সমাধানৰ পথত গৈ আছে গোটেইখিনি ধৰক চৰকাৰ এখনে কৰি দিওঁ বুলি ক'লে পাঁচ বছৰত আপোনালোকৰ যদি মই ইয়াৰ বিধায়িকাক 10 নম্বৰ মূল 10 নম্বৰ কিমান নম্বৰ দিব মই 9 নম্বৰ দিম 9 নম্বৰ 1 নম্বৰটো নিদিয়াৰ কাৰণটো অলপ সমস্যা আছে অলপ সমস্যা আছে ঠিকে আছে মই এইফালে আহিলোঁ বাইদেউ আপোনাৰ ঘৰটো ক'ত প্ৰথমতে মানে ইয়াতে মানে আপুনি টিয়কৰ মানুহ টিয়কৰ মানুহ এতিয়া মোক এটা কথা কওক যে আপুনি কাম কাজত কেনেকুৱা পাইছে কাম কাজত মানে আমি আজি 15 বছৰ যথেষ্টখিনি সুবিধা দেখিছোঁ দেই 15 বছৰটো 10 বছৰ কংগ্ৰেছৰ 5 বছৰত কেনেকুৱা পালে 5 বছৰতো বহুত হৈছে কাম কংগ্ৰেছতকৈ এজিপিয়ে ভাল কাম কৰিলে নে কংগ্ৰেছে ভাল কাম কৰিলে আমি এতিয়া বাইদেৱে কৰিলে বুলিয়ে ক'ব লাগিব এজিপিৰ হয় ইয়াত এজিপিৰ স্থিতিটো যথেষ্ট ভাল মই যিটো দেখা পাইছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনিতো এইটো জেগাৰ পুৰণা মানুহ মই আপোনাক চিনি পাওঁ আপুনি একদম নিৰপেক্ষভাৱে কওক কাৰোবাক তেল মাৰিবলৈ নহয় কাম কেনেকুৱা হ'ল আন্তঃগাঁথনিবিলাক যথেষ্ট উন্নত হৈছে কিন্তু আমাৰ যিটো ভগামুখ মেডিকেলখন হ'লনে ভালকৈ ভগামুখ মেডিকেলখন উন্নতি হ'ল আৰু আমাৰ ইয়াত এটাই প্ৰব্লেম আছে ইয়াত খেলপথাৰ এখন লাগে আমাক খেলপথাৰ এখন নাই এই বস্তুবোৰ ক'ব লাগে আৰু কি লাগে ৰাজহুৱা খেলপথাৰ নাই আমাৰ ইয়াত আৰু এটা খোৱা পানী সমস্যা এটা আছে আৰু ৰাজহুৱা ভাল প্ৰেক্ষাগৃহ আছে নাই সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে ইয়াত প্ৰেক্ষাগৃহ আছে কিন্তু অকণমান অলপ মানে ক্ষুদ্ৰ হয় ভাল এটা সাংস্কৃতিক প্ৰকল্প ইয়াত লাগে লাগে এতিয়া মই আপোনাৰ পৰা তিনিটা বস্তু পালোঁ এখেতে ক'লে খেলপথাৰ এখন লাগে সঁচা কথা 2 ক'লে যে পানীৰ সমস্যা এটা খোৱা পানী PHCৰ কাম এটা আছে আৰু এটা কথা কৈছে যে এটা সাংস্কৃতিক ভাল প্ৰকল্প লাগে কাৰণ ভগামুখত আমি বহুবাৰ ঘূৰিছোঁ দেখিছোঁ যে ইয়াত বিভিন্ন সমস্যা আছে পানীয়ে খেদা সমস্যাটো আছে ইয়াত আপোনাৰ লগত কথা পাতিবলৈ থাকি গ'ল মোৰ কি নাম আপোনাৰ পৰশ শইকীয়া এতিয়া আপুনি কওকচোন ইয়াত কাম কাজবিলাক কিমান মেডিকেল প্ৰব্লেম মানে ধৰক মডেলখনত
পানী বৰ ডাঙৰ খোৱা পানী সমস্যাটো এতিয়াতো কৰি আছে মানে ধৰক আমি এইবিলাক পাইপলাইন পাব্লিক হেল্থ এনেকৈ কিবা কিবি কৰি হাউচিং কানেকশ্যনৰ কাৰণে ৰাস্তা পদূলি ৰাস্তা এইবিলাক ৰুলেট হৈ আছে আপোনাৰ এইপিনে আমাৰ লিংক ৰোডখিনি যিমানখিনি আছে চব হৈ আছে। ঠিক আছে, মই আপোনাৰ পৰা এটা জানি যাওঁ। আহি আছে ন নিৰ্বাচন, 5 মাহ আছে। আপুনিয়ে মই গণনা কৰিলে 5 মাহ, এমাহ তেওঁলোককে দিলোঁ। এই 5 মাহত ইয়াত আপুনি এইবাৰ কোনে প্ৰভাৱ পেলাব পাৰে বুলি ভাবে? প্ৰভাৱটো তেনেকৈ নপৰে আমাৰ ইয়াত, মানে নতুন দলে প্ৰভাৱ পেলাব নপৰে। কাৰ হ'ব? যুদ্ধৰ কাৰ লগত হ'ব? ফাইটটো আপোনাৰ কংগ্ৰেছৰ লগতে হ'ব। কংগ্ৰেছৰ লগতে হ'ব। এই বিধায়িকা যিমান পৰা যায় আমি ইয়াৰ যিমান পৰা যায়, কিন্তু এইফালে এজন মানুহ আহিছে, হয়তো তেখেতে অকণমান আৰু বেছি নিৰপেক্ষভাৱে ক'ব পাৰিব। আমি অকণমান ভিতৰলৈ আহিম, ইয়াত ভিতৰলৈ আহিম। এই লোকসকলে গোটেই ছবিটো দেখিছে। দাদা অকণমান কথা পাতি আছোঁ আমি আজি, এই বেলেগ কথা নহয়, একদম ঘৰুৱা কথা। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ মাজগাঁও। মাজগাঁও ইয়াৰ পৰা কিমান দূৰ? ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰ। 1 কিলোমিটাৰ। এতিয়া মই আপোনাক 3টা কথা সুধিম, আপুনি একদম ঘৰুৱা টাইপত কথাখিনি ক'ব। ধৰি লওক ইয়াৰ বিধায়িকাগৰাকী কাম কাজত কিমান সন্তুষ্ট? আপোনাৰ যিগৰাকীক ভোট দি পঠিয়ালে আপুনি 5 বছৰত, আপোনাৰ কামবিলাক হ'ল বুলি ভাবেনে? হ'ল বুলি ভাবিবও পাৰি, কিছুমান নোৱাৰিও তেনেকুৱা নিচিনা। নোৱাৰি কেইটা কি কাৰণে নোৱাৰি? সেইটোহে এতিয়া মই ক'বলৈ আপোনালোকে এতিয়া ভোট দিব আকৌ কেইদিনমানৰ পিছত ৰ'দত থিয় হৈ বা বৰষুণত তিতি, তো ভোটটো এনেই দিবনে? আপোনালোকে কাম কাজবিলাকতো চাব। এইটো কাম কাজবিলাক চাইয়ে দিব লাগিব। মই এই 5 বছৰ, যোৱা 5 বছৰত কিমান কাম আপোনালোকৰ মনৰ কাম হ'ল বুলি ভাবে? মনৰ কামখিনি এতিয়া এনেকুৱা হৈছে, কিছুমান মানুহৰ কাৰণে নাই হোৱা, কিছুমান মানুহৰ কাৰণে হ'ল। পানী দুনি সমস্যা কেনেকুৱা? পানী দুনি সমস্যা বৰ্তমান ঠিকেই আছে বাৰু। বানপানীয়ে ইয়াত খেদে নাই, আহে নাই? বানপানী আহে, কিয় নাই? বানপানী আহে। বানপানী সময়ত ৰজাঘৰৰ মানুহবোৰ দেখে নাই? আমি আজিলৈকে দেখা নাই। কিন্তু এই কথাবোৰ লাগে, সঁচা কথাটো আপোনালোকে দেখা নাই। তে আপোনাৰ ভোটটো দিওঁতেতো আশা কৰিছিলে এই মানুহগৰাকী আমাৰ কাষত একদম ৰৈ থাকিব, আহিছে নাই? চবে গোটেই জনসাধাৰণে সেইটোকে আশা কৰিয়েতো দিয়ে। আহিলে নাই? মই কিন্তু দেখা নাই। দাদা আপুনি ভোট পাইছে নাই? ভোট দিবলৈ পাইছে। কেনেকুৱা সমষ্টি? আপোনাৰ সমষ্টি উন্নয়ন কেনেকুৱা? সমষ্টি কিছুমান কাম হৈছে, কিছুমান নাই হোৱা এখেতে কোৱা লেখীয়া। আৰু কেনেকুৱা কাম নাই হোৱা? এটা নতুন প্ৰজন্ম, যিহেতু আপোনালোক ছ'চিয়েল মিডিয়াৰ লগত জড়িত, আজি ক'ৰবাত ক্লিক কৰিলে আপুনি চব পাই যায় আপোনাৰ ঘৰতে বহি পেলাই। তো আপোনালোকে এই নতুন দলটোক লৈ কি ক'ব? নতুন দলটো আমি দলীয় কথা নকওঁ এতিয়া, মানে আমাৰ যিটো চলি আছে এতিয়া সেইখিনি আধা কাম হৈছে, আধা নাই হোৱা। ধৰি লওক কিছুমান ৰাস্তা পদূলি বনিছে, কিছুমান নাইও বনা, সেইখিনি ভাল হ'ব বুলি ভাবিছোঁ। মেডিকেলখনক লৈ কিমান আপোনালোক? মেডিকেলখনৰ আমাৰ এতিয়া ডাক্তৰৰ অলপ প্ৰব্লেম আছে, ডাক্তৰ লাগিছিলে মানে আমাক। হয়।